ধেমাজি জিলাৰ ধেমাজি ৰাজচক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ মাজত আহি উপস্থিত হয় আজি চৰকাৰৰ শিক্ষামন্ত্ৰী তথা স্থানীয় বিধায়ক ডা ৰণোজ পেগু। প্ৰথমতে মন্ত্ৰীগৰাকীয়ে লালুকিজান ধৰ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা এক বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু বান সাহায্য শিবিৰত অৱস্থান কৰি থকা স্থানীয় অঞ্জলি চাপৰি অঞ্চলৰ ৰাইজৰ মাজত পৰ্যাপ্ত বিশুদ্ধ খোৱাপানী আৰু খাদ্য সামগ্ৰী, বীজাণুনাশক পাউডাৰ, টিনপাত, যাৱতীয় চিকিৎসা সামগ্ৰী তথা ঔষধ আদি যোগান ধৰাৰ ব্যৱস্থা কৰে। আনহাতে মন্ত্ৰী পেগুৱে কলবাৰী অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰি VVGৰামজী আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিছে। উল্লেখযোগ্য যে আজি পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ লগত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ আৰু জিলা জলসম্পদ বিভাগৰ বিষয়ববীয়া চক্ৰ বিষয়াসকলৰ সহিতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7।